রাজকুমারী এই কথাকে করাম সবর এই মোর নিবেদন অতিশয় আনন্দৰ কথা কোৱা কোৱা ভাত কৃষ্ণৰ মহিমা গোৱা কৃষ্ণ নাম অতি প্ৰিয় মোৰ কৃষ্ণ প্ৰেমে কৰা তুমি পুলকৃত মই জানি কৃষ্ণ কিংকৰ কহৌ বাণী হৰিদা কোনে কয় ভিক্ষু
ভিক্ষুক তোমাক ভিক্ষুক নোহোৱা তুমি এই ৰুক্মিণী পৰম দুই কাণে মূৰ্তি বান্ধ ঢালি দিলা কি অমৃত সুৰৰ যমুনা ধন্য হলো শুনি পুণ্য নাম শুনি কৃষ্ণৰ নাম সখী হন বুলি তন্ময় হলা আপোন ভাৱত পাহৰিলা সখী চৰিত্ৰ ভিক্ষুকে সামান্য ভিক্ষাৰ বাবে বিলাই সখী ভিক্ষুকৰ এই ধাৰ মই নোৱাৰো খুজিব হে মহাভকত দেৱী ক্ষন্তেক বিশ্ৰাম কৰাগৈ কন্দিলৰ ৰাজকাৰেঙত কন্দিলৰ ৰত্ন ভাণ্ডাৰ মেলি দিম তোমাৰ কাৰণে ইচ্ছামতে নিবাচিবা লাগে ভাল দেৱী যদি হয় স্বামী হে জনা আনন্দতে হৰি যাব মন জয় হওক ৰুক্মিণী দেৱীৰ জয় হওক ৰুক্মিণী দেৱীৰ জয় হওক ৰুক্মিণী দেৱীৰ সখী সখী মদন মঞ্জুৰী সখী সখী কি হ'ল সখী তুমি দেখোন মনে মনে থাকিলা মনে মনে থকাৰে সখী কৃষ্ণৰ প্ৰেমত পাগলী হৈ কৃষ্ণৰ চৰণত তুমি হিয়া শুনি সপি দিলা তাকেহে ভাবি আছো সখী সখী কৃষ্ণৰ সেৱাই মোৰ জীৱনৰ ব্ৰত সখী তেওঁ মোৰ প্ৰাণৰ দেৱতা ধূনা সহস্ৰ বন্তিৰে তেওঁৰে চৰণত দিনে ৰাতি মই পূজা কৰিম এই পূজাত বাৰু মোৰ প্ৰাণৰ দেৱতা সন্তুষ্ট নহ'বনে সখী কোন তোমাৰ দেৱতা সখী ভাৰতৰ ৰেমৰ থকা এজনৰ গুণগান ভাতৰ মুখত শুনিয়েই তুমি সেইজনৰ চৰণত মন প্ৰাণ সমৰ্পণ কৰিলা সখী কিন্তু তেওঁ যদি তোমাক গ্ৰহণ নকৰে সখী তেন্তে পুনৰ কাক দেৱতা পাতিবা সখী কামৰূপৰ তথা কুন্দিলৰ কোনো কুমাৰী যি স্বামী গ্ৰহণ নকৰে সখী তুমি এনে সংকল্প কৰি ভাল কাম নকৰিলা সখী সখী তাৰ বাবে চিন্তা নাই সখী শংকৰজীৰ শিক্ষা চলাই অন্তৰত উদ্ভাৱ দিন হৈ তেওঁৰে চৰণত দিনে নিশাই মই পূজা কৰিম এয়ে হ'ব মোৰ জীৱনৰ ব্ৰত সখী সখী এয়ে হ'ব মোৰ জীৱনৰ ব্ৰত নিৰ্মল আকাশৰ পৰা অখণ্ড মণ্ডল চন্দ্ৰই তেওঁলৈ চাই চাই নিজৰ ৰথ ৰখাইছিল গোপিনীসকলে আনন্দত উন্মাদ হৈ কৃষ্ণৰ কীৰ্তন কৰি নাচি নাচি ভাগৰি পৰিছিল ময়ো কৃষ্ণক ধ্যান কৰি আপোন পাহৰা হৈ যাম সখী আপোন পাহৰা হৈ যাম সখী মোৰ মনে তুমি ভাল কাম নকৰিলা কৃষ্ণক পোৱাটো ইমান সহজ নহয় সখী আৰু পালেও জানিবা কৃষ্ণক ধৰি ৰখাটো বৰ টান কাম সখী সখী তোমালোকে মোক আশীৰ্বাদ দিয়া সখী ভক্ত কঠিন ভগৱান এই কথা যদি সঁচা হয় এই দিনহীন সেৱিকালৈ শ্ৰীকৃষ্ণ নিষ্গুণে আশীষ নিৰ্মালি নিদিবনে কৃষ্ণ
হৃদয়ত স্থাপন কৰিছোঁ। সেই দেৱতাৰ প্ৰিয়সু জাগি উঠা এটা কাঠৰ নিবেদন যেন এই সুললিত কণ্ঠই লহৰে লহৰে ভাহি আহিছে। সোধাচোন সখী, কোন তেওঁ? সখী দেৱৰ্ষি নাৰদ। অ সখী, যোৱা সখী, ইয়ালৈকে মাতি আনা তেওঁ। নারায়ণ 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 নারায়ণৰ জয়। আহক দেৱৰ্ষি, প্ৰণাম গ্ৰহণ কৰক। আয়ুষ্মান ভৱ উঠা দেৱী। হে ভীষ্মক নন্দিনী, দেৱৰ্ষি, মই তোমাৰ সকলো কথা বুজি পাইছো। দেৱৰ্ষি, পিছে যাক তুমি অন্তৰত স্থান দিছা, সেই তেওঁক জানো ইমান সহজতে পাব পাৰিবা? দেৱৰ্ষি, কৃষ্ণ আৰু সেই দ্বাৰকাৰ কৃষ্ণ, দ্বাৰকাৰ কৃষ্ণ কিন্তু মহা কপটীয়া তেওঁ। দেৱৰ্ষি, গকুলত দিনে নিশাই গৰু চৰি ডাঙৰ হোৱা সেই কলীয়া কৃষ্ণই জানো তোমাৰ অন্তৰৰ কথা বুজিব পাৰিব? নাৰায়ণ নাৰায়ণ, মিছা কথা। মই হলে সমলে বিশ্বাস কৰিব পৰা নাই। দেৱৰ্ষি, সখীক মই তাকেই কৈছোঁ। নাৰায়ণ মিছাকৈ সখী উত্তাল হৈছে। কত ৰজা সখীৰ কাৰণে মনে মনে থাকা সখী, মনে মনে থাকা সখী। মোৰ মনৰ বেদনা তুমি কি বুজিবা? নাই, কোনেও নুবুজে দেৱৰ্ষি। মই নিজেই ক'ব নোৱাৰো মোৰ হৈছে কি। নাৰায়ণ অন্তৰত কিহৰ জোৱাৰ উঠিছে। আপোনাৰ চৰণত ধৰিছো দেৱৰ্ষি, মোক বাধা নিদিব। কৃষ্ণ বিনে অন্য স্বামী প্ৰাণান্তও বাঞ্ছা নকৰো। আশীৰ্বাদ কৰিব দেৱৰ্ষি, জন্মে জন্মে যেন তেওঁকে স্বামী ৰূপে পাওঁ। নারায়ণ নারায়ণ। ও হৌৱা মহাৰাজ এইফালে আহিব ধৰিছে। বাৰু মই তোমাৰ মনৰ সংকল্প মহাৰাজক জনাম। দেৱৰ্ষি, কৃষ্ণৰ লগত তোমাৰ বিবাহৰ প্ৰস্তাৱনী যদিহে মহাৰাজ সন্মত হয় তেন্তেতো ভালৰেই কথা। নাৰায়ণ নাৰায়ণ। হাই রুক্মিণী, পিতা হাই রুক্মিণী, পিতা
নারায়ণ। ও দেবঋষি নারদ, প্রণাম গ্রহণ করো। তথাস্তু। আপনার শরণর ধুলি পাই এই কুন্দিলর রাজকারে পরম পবিত্র নারায়ণ। জুহাই পিতা দেবঋষিৰ কাৰণে পাঠ্য অৰ্ঘ্য যোগাৰ কৰিবলৈ তোমাৰ মাতৃক কোৱাগৈ। ভাল পিতা। নারায়ণ নারায়ণ। মহারাজ দেৱঋষি অতি ভাগ্যবান আপুনি। সঁচা দেৱঋষি, ভাগ্যৱান বুলিয়েইতো আপোনাৰ শ্ৰী চৰণ দৰ্শন কৰিবলৈ সুযোগ পাইছোঁ। মহারাজ দেৱঋষি আপোনাৰ গৃহ স্বয়ং লক্ষ্মী দেৱীয়ে জন্মগ্ৰহণ কৰিছে। বৈকুণ্ঠেশ্বৰী লক্ষ্মী আচৰিত নহ'ব মহাৰাজ। আই ৰুক্মিণী স্বয়ং লক্ষ্মী আৰু নাৰায়ণ জন্মগ্ৰহণ কৰিছে দ্বাৰকা শ্ৰী কৃষ্ণ ৰূপে। দুয়োৰে মিলনত মই সমগ্ৰ দূত। মহাৰাজ দেৱঋষি আই ৰুক্মিণীৰ বিবাহৰ উপযুক্ত সময় এতিয়া। আজ্ঞা পালে দ্বাৰকালৈ গৈ যদুপতি কৃষ্ণকে মিলনৰ প্ৰস্তাৱ দিব পাৰোঁ। লক্ষ্মী নাৰায়ণৰ মিলন চাবলৈ স্বৰ্গৰ দেৱতাসকলে বাঞ্ছা কৰি আছে। এতেকে পলম কৰাৰ নাই প্ৰয়োজন মহাৰাজ। ৰুক্মিণীৰ বিয়া স্বয়ং নাৰায়ণৰ লগত। মোক চালনা নকৰিবা দেৱঋষি, মোক চালনা নকৰিবা। মহাৰাজ চালনা নহয়, ই সত্য। সত্য হয় মহাৰাজ, ই সত্য। মোৰ সোণৰ প্ৰতিমা, কুন্দিলৰে আলাসৰে লাডু, ৰুক্মিণীৰ বিয়া স্বয়ং নাৰায়ণৰ লগত। এই মোৰ অতি সৌভাগ্যৰ কথা দেৱঋষি। মহাৰাজ ভাৰতৰ পূব সীমান্তৰৰ পৰা পশ্চিম সীমান্তৰৰ সাগৰৰ বক্ষত থকা দ্বাৰকালৈ মোৰ আই ৰুক্মিণীক বিয়া দিম। একেডাল প্ৰেমৰ দোলেৰে বান্ধ খাব জন্ম দি পাৰো সুবৰ্ণ ভাৰত। মই বিশ্বাস কৰিবলৈ টান পাইছো দেৱঋষি। সংশয় নকৰিব মহাৰাজ। দেৱঋষি লক্ষ্মী নাৰায়ণৰ মিলন অৱশ্যেই হ'ব লাগিব। মই সেই বৈকুণ্ঠত চাই আহিছোঁ। শুভ দিন সমাগত, তাকেই চাই এই মিলন কথকি নাৰদৰ বিনখনি অচিৰতে ললিত পঞ্চহুৰত বাজি উঠিব। ও নাৰায়ণ হে নাৰায়ণ হে নাৰায়ণ তেন্তে আহক দেৱঋষি, মহাৰাজ প্ৰভুৰ চৰণত ভক্তিৰ অৰ্ঘ্য নিবেদন কৰি মই এই মিলনৰ বাবে প্ৰাৰ্থনা জনাওঁ। শুভ, অতি শুভ। মই এতিয়াই দ্বাৰকালৈ যাত্ৰা কৰিম। নাৰায়ণ নাৰায়ণ। পিতা, এইমাত্ৰ মই জানিব পাৰিছোঁ ৰুক্মিণীৰ বিবাহৰ প্ৰস্তাৱ তুমি বোলে দ্বাৰকাৰ শ্ৰীকৃষ্ণৰ লগত নিৰ্ণয় কৰিছা। বিহেৰ সন্মতি লৈ কিয় বাৰু এই বৃদ্ধ বয়সত তোমাৰ হেৰুৱাটোৰ মতে কোনে তোমাকে কুমন্ত্ৰণা দিলে পিতা?
মহাৰাজ ৰুক্ম দেৱৰীষে বিবাহৰ প্ৰস্তাৱ আনিছে। মই কোনো আপত্তিৰ কাৰণ নেদেখি সন্মতি প্ৰদান কৰিছোঁ। দেৱৰীষি নাৰদ, নারায়ণ তুমি এই কন্দিলৰ ৰাজ কাৰেঙত বিয়াৰ কটকী হৈ দেখা দিছা আৰু সেইবাবে এই বুঢ়া ৰজাৰ মতিভ্ৰম হৈছে। নিজেইতো বিয়া বাৰু পৰাই ঘৰ সংসাৰ ধৰিবলৈ অসমৰ্থ। এতিয়া ৰুক্মিণীৰ বিবাহৰ কটকী হৈ বহু আনন্দ লভিছা নহয়। পুত্ৰ দেৱৰীষি পূজনীয় আমাৰ। জানো আৰু সেইবাবে কওঁ তেওঁ আঁতৰে আঁতৰে থাকি আমাৰ পূজনীয় হৈ থাকক। আৰু মোৰ বিনম্ৰ অনুৰোধ, ৰুক্মিণীৰ বিবাহৰ প্ৰস্তাৱ পৰিত্যাগ কৰি সন্মানেৰে গুচি যাওক অন্য স্থানলৈ। ও তেনেহলে যদুপতি কৃষ্ণৰ লগত ৰুক্মবীৰে নকৰিব সম্বন্ধ। বুদ্ধিমান নিশ্চয় দেব। নারায়ণ মথুরার কারাগার জন্মস্থান জরে জরাখণ্ড শিশুপালে রাজার ভয়তে জীবন পলাই আছে সাগরের বৈঠক থকা দ্বারকা দুর্গতে। নারায়ণ হে কৃষ্ণ গোপিনী বস্ত সৌরে বলিয়ালা খালে কদাপিত হব নরে কুন্দিলরে রাজনন্দিনী। কৃষ্ণই যে কৃষ্ণই গোপিনীর ঘরে ঘরে গই। শান্ত হ ৰুক্ম, শান্ত হ। কদাপিত হও শান্ত। নোৱাৰা কৰিব তুমি কণ্ঠৰুদ্ধ মোৰ। হে বৃদ্ধ দেৱৰীষিৰ কথা শুনি জীৱনৰ শেষ বয়সত ঘটিল তোমাৰ আজি মগজৰ বিকৃতি। সেইবাবে জিজ্ঞবান বুলি ভাবিছা কৃষ্ণক গুবধ, স্ত্ৰীবধ, মাতুলবধ আৰু আছে যত পাপ এই জগতত কৃষ্ণই হাঁহি মুখে কৰিব পাৰিছে। হে মহাপবিলম্বত কৃষ্ণক কদাপিত নকৰো দান প্ৰাণৰ ভগ্নী। নাজাননে কৃষ্ণ নিন্দা মহাপাপ বুলি। নোহেই মহাপাপ, মই দেখাব কৃষ্ণৰ নিন্দা মহাপাপ বুলি। নারায়ণ মই কৰিছো প্ৰতিজ্ঞা যেতিয়ালৈকে তপ্ত তেজ হবনি ৰাজকুমাৰীক কেতিয়াও দিব নিদিওঁ বৰমাল্য দান। সেই কৃষ্ণৰ ডিঙিত ৰুক্ম, ৰুক্ম। বিদৰ্ভৰ বৃদ্ধ ৰজা ৰাণী থাকে যদি মোৰ বিপক্ষত হয় যদি অন্তৰায় এই সমগ্ৰ জগত, তথাপিও জানিব লিখি এই ৰুক্মৰ প্ৰতিজ্ঞা অচলত। কোঁৱৰ অবাবতে অলপ কথাতে অংগীকাৰ কৰিব নাপায়। বহুবাৰ ভাবি চিন্তি চাইহে প্ৰত্যেক কথাৰে সিদ্ধান্ত ল'ব লাগে। সবাৰ ভাবি চাইছো, এতিয়াও তোমাৰ দৰে মোৰ মগজৰে বিকৃতি ঘটা নাই। ৰুক্মিণীৰ উপযুক্ত যোগ্যৱান দৰাৰ বাবে তোমাক অনৰ্থক চিন্তা কৰাৰ আৱশ্যক নাই। মোৰ বন্ধু চেদিৰাজ শিশুপালৰ নিচিনা ৰূপৱান বলৱান আৰু অতি বিখ্যাত বীৰ দ্বিতীয়জন নাই। নারায়ণ তেওঁকে সবিনয় মতাই আনি কন্যা সম্প্ৰদান কৰা পিতা। কি কলি চেদিৰাজ শিশুপাল। চেদিৰাজ শিশুপাল ৰুক্মিণীৰ একমাত্ৰ যোগ্যবৰ বুলি হৈছে বিবেচিত। মোৰ
মহারাজ সকলে আগত ভূমণ্ডল লৰিব লাগিছে। মহারাজ হে দেৱঋষি, মহারাজ মই যে নিৰুপায়, উপায়হীন, মোক এটা উপায় দিয়ক দেৱঋষি। মোক এটা উপায় দিয়ক। হে মহারাজ দেৱ- উপায় দিবলৈ মই যোগ্যজন নহওঁ, তথাপিতো সুধিছে যেতিয়া কওঁ শুনক। ৰাজকুমাৰীৰ স্বয়ম্বৰ পতা হওঁ, আপুনি ইচ্ছাৰে তেওঁৰ স্বামী নিৰ্বাচন কৰক। যদি কোঁৱৰৰ মতে সেই শিশুপালেই যোগ্যজন হয়, তেন্তে তেওঁ কোঁৱৰীৰ মাল পাব নে কি কোৱা কোঁৱৰ? এইবার হে দেৱঋষি যুক্তিযুক্ত প্ৰস্তাৱ কৰিছে। মই এই প্ৰস্তাৱক সমৰ্থন জনাইছো। যোৱা দেৱঋষি আৰু কোৱাকৈ কৃষ্ণক তোমাৰ তেওঁ আৰু ৰুক্মিণীলৈ আশা কৰি থাকিব নালাগে। ৰুক্মই স্বয়ম্বৰ সভাৰ কৰিছে আয়োজন। আৰু কবা ঋষিৰাজ, মহারাজ এই বৃদ্ধ ৰজাৰ মতি ভ্ৰম হৈছে। মই এতিয়া ৰজা নহয়, কাঠৰ পুতলাহে। সেইবাবে ৰুক্মবীৰে ৰাজ কাৰ্য চলাইছে আৰু ৰুক্মবীৰে যথোচিত প্ৰত্যুত্তৰ দিব। শেষ হ'ব মহাৰাজ, বিদায়হে এতিয়া। জন্তুৰ ইচ্ছা মতেহে জন্তু চলিব, আমিতো তাৰ নিমিত্তহে মাথো। হে মায়াত বন্দী হ'লে কালিন্দী ভোমোৰা শহীদ দিহলে সগা তুমি বন্দী হলা গর্বয় হুঙ্কারে বুঝি ঈশ্বর লীলা বুঝি ঈশ্বর লীলা। সামান্য গৰখীয়াৰ ভয়ত এই কুন্দিল নগৰ বিৰাট বাহিনী ভয়ত নহয় কাতৰ। ৰুক্মিণীৰ স্বয়ম্বৰ সকলোতে মই কৰিম আয়োজন। তুমি নিশ্চিন্ত মনেৰে কাপিত মই আহিলো। নিশ্চিন্ত মনেৰে থাকিম, নিশ্চিন্ত মনেৰে থাকিম কেনেকৈ? জগতপতি নাৰায়ণক জোৱাই ৰূপে পাবৰ বাবে হেঁপাহ কৰিছো। মোৰ আশা হয়তো পূৰণ হ'ব, কিন্তু কুলাংগাৰ পুত্ৰ বিষ্ণুৰ কুধা নলত পৰি তই চাই খাই যাবি। নিশ্চিন্ত মনেৰে থাকিম কেনেকৈ? হে দয়াময়, মোৰে অবধি সন্তানক সুমতি দিয়া প্ৰভু, সুমতি দিয়া। মোৰে অবধি সন্তান
যাও